নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল পেটিছ। মই পেটিছ কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে পেটিছকেইটা, আৰু এই পেটিছকেইটাই বনাই দেখাই দিম। আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু কেনেকুৱা হয় এটা কমেণ্টো কৰিব, এটা লাইকো দিব। চাওক চবকেইটা পেটিছ ধুনীয়া হৈছে, আৰু পেটিছকেইটা মই এই প্লেটত লৈ আছোঁ। বহুত ধুনীয়া হৈছে পেটিছকেইটা। এটা পেটিছ মই ভাঙি দেখাই দি আছোঁ। চাওক একেবাৰে সফ্ট হৈছে পেটিছকেইটা। পেটিছ বনাবৰ কাৰণে মই এইফালে এটা ডাঙৰ বাটি ল'লোঁ, আৰু বাটি দি আছোঁ। এই বাটি দি 2 বাটি ময়দা দি দিম। ইয়াতে 1 বাটি দিলোঁ, আৰু 1 বাটি দি দিম, আৰু 1 বাটি দি দিলোঁ। ইয়াতে 2 বাটি ময়দা দিলোঁ। ইয়াতে দি আছোঁ 1 চামুচ ঘি, সোৱাদ অনুসৰি 1 চামুচ নিমখ দি দিলোঁ, কলা জিৰা দি দিলোঁ আধা চামুচ, 1 চামুচ চেনি পাউডাৰ, অলপ বেকিং সোডা, এটা 2 চামুচ ৰিফাইন তেল দি দিলোঁ। এতিয়া ভালদৰে গোটেইখিনি একলগত মিক্স কৰি দিম। ভালদৰে এনেদৰে মুঠিয়াই মুঠিয়াই ধুনীয়াকৈ মিক্স কৰিম। ময়দাখিনি ভালদৰে এনেদৰে মিক্স কৰি দিলোঁ, তেল ঘি একলগত। আৰু এতিয়া দি আছে ইয়াতে কুহুমীয়া গৰম পানী, অলপ অলপকৈ দি ডোটো বনাই ল'ম। আৰু অলপ দিম। এনেদৰে ভালদৰে ডোটো বনাই ল'ম। ডোটো একেবাৰে ঢিলাও নবনাওঁ বা একেবাৰে বেছি হেৰিও নবনাওঁ, ডাঠো নবনাওঁ। ডোটো এনেকুৱা টাইপৰ বনাই ল'লোঁ। এতিয়া মই ডোটো ভালদৰে 5 মিনিটমান ভালদৰে হাতেৰে এনেদৰে মাৰি ল'ম, তেনেহ'লে ডোটো আৰু অলপ সফ্ট হ'ব। চাওক ডোটো এনেকুৱা টাইপৰ বনাই ল'লোঁ। ভালদৰে এনেদৰে খুব ধুনীয়াকৈ মোহাৰি দিলোঁ ডোটো। আৰু এতিয়া এই ডোটো 10 মিনিটৰ কাৰণে এটা কাপোৰ মই তিয়াই লৈছোঁ, কাপোৰটো দি এনেদৰে ঢাকি থৈ দি আছোঁ। তেনেহ'লে ডোটো আৰু অলপ ফুলিব আৰু অলপ সফ্ট হ'ব। এনেদৰে আৰু 10 মিনিটৰ কাৰণে ৰাখি থলোঁ। এইফালে এটা বাটি ল'লোঁ, আৰু বাটিত দি আছোঁ এই চামুচেৰে 5 চামুচ ময়দা, 3 4 5 চামুচ ময়দা দি দিলোঁ, আৰু দি আছোঁ ইয়াতে ৰিফাইন তেল। ৰিফাইন তেল দি ময়দাটো এনেদৰে গুলি ল'ম। চব ময়দা আৰু তেল একলগত এনেদৰে ভালদৰে চামুচেৰে এনেদৰে ভালদৰে একদম প্লেনকৈ এনেদৰে গুলি ল'লোঁ, আৰু এতিয়া এইখিনি ঢাকি থলোঁ। আহিলোঁ 10 মিনিট পিছত। কাপোৰটো এনেদৰে উঠাই লৈ আছোঁ। ডোটো চাওক আগতকৈ ফুলিছে, দেখা পাইছে। এতিয়া ডোটো আৰু অলপ টাইম এনেদৰে মাৰি ল'ম, 5 মিনিটমান এনেদৰে হাতেৰে আৰু অলপ টাইম এনেদৰে কৰি ল'ম, তেনেহ'লে আৰু অলপ সফ্ট হ'ব। ডোটো এতিয়া ভালদৰে এনেদৰে মাৰি ল'লোঁ। এতিয়া এই ডোটোকে কেইটা ভাগত ভাগ কৰি ল'ম। এনেদৰে কাটি ল'ম।
এতিয়া ডোটোক এনেদৰে সমান সমানকৈ কাটি ল'লোঁ আৰু হাতেৰে অলপ বলৰ নিচিনা বনাই দি আছোঁ আৰু বাকী ডোকেইটা ইয়াতে থৈ দিম আগৰ নিচিনা ঠিক আগৰ নিচিনা কাপোৰ দি এনেদৰে ঢাকি থৈ আছোঁ আৰু এইটো দি এটা ৰুটি বনাই ল'ম অলপ ময়দা ল'লোঁ এনেদৰে ময়দা লগাই পাতলকৈ ৰুটিটো বেলি ল'ম ৰুটিটো বনোৱা হৈ গ'ল এনেকুৱা টাইপৰ বনাই লৈছোঁ আৰু ঠিক তেনেদৰে বাকীকেইটাও বনাই ল'ম সবকেইটা ৰুটি বনাই ল'লোঁ আৰু এতিয়া এইফালে এটা ৰুটি ল'লোঁ আৰু ইয়াতে আগতীয়াকৈ কৰি থোৱা ময়দা আৰু তেল একলগত হেৰিটো আৰু এবাৰ লৰাই ল'লোঁ ইয়াৰ পৰা 1 চামুচ ল'লোঁ আৰু ইয়াতে দিলোঁ এই চামুচ দি এনেদৰে ৰুটিটোৰ চাৰিওফালে ভালদৰে লগাই লৈ আছোঁ এনেদৰে আৰু ইয়াতে দি আছোঁ অলপ ময়দা এইটো ৰুটিৰ ওপৰত আৰু এটা ৰুটি বহাই দি আছোঁ এনেদৰে আৰু এটা ৰুটি দি দিলোঁ এইটোৰ ওপৰতো এনেদৰে 1 চামুচ এনেদৰে বেটাৰ লগাই আছোঁ তেল আৰু ময়দা ভালদৰে লগাই লওঁ চাৰিওফালে এনেদৰে চামুচ দি লগাই দি আছোঁ মই আপোনালোকে পাৰিলে হাতেৰেও গহি গহি লগাব পাৰে মই চামুচ দি ধুনীয়াকৈ লগাই দি আছোঁ ইয়াতে দি আছোঁ আৰু অলপ ময়দা ঠিক তেনেদৰে মই ইয়াতে আৰু এটা ৰুটি বহাই দিম ইয়াতে আৰু এটা ৰুটি বহাই দিলোঁ আকৌ দি আছোঁ এনেদৰে বেটাৰটো ভালদৰে লগাই লৈ আছোঁ আৰু অলপ ময়দা দি আছোঁ ওপৰত ঠিক তেনেদৰে মই আৰু এটা ৰুটি দি আছোঁ এনেদৰে 3টা দিলোঁ এইটোলৈ 4টা এনেদৰে মই 5টা ৰুটি বহাম আপোনালোকে পাৰিলে 4টাও দিব পাৰে ইয়াতে 5টা ৰুটি বহাই দিলোঁ চাওক দেখা পাইছে 1টা 2টা 3টা 4টা 5টা এতিয়া এনেদৰে শেপ দি আছোঁ দেখা পাইছে কেনেদৰে দিছোঁ আৰু ইয়াতে অলপ বেটাৰ লগাই লৈ আছোঁ তেল আৰু ময়দা দিলোঁ অলপ ময়দা এইটো সাইড এইটোত লগাই দিলোঁ এনেদৰে লগাই দি হাতেৰে অলপ চেপি দিলোঁ এনেদৰে ইয়াতে অলপ এনেদৰে বেটাৰ লগাই দি আছোঁ ইয়াতে অলপ ময়দা দি দিলোঁ চিটাই এনেদৰে এইটো শেপ দি দিলোঁ শেপ দি এনেদৰে হাতেৰে অলপ চেপেটা কৰি দিলোঁ এনেদৰে হাতেৰে অলপ সমান কৰি দিলোঁ দেখা পাইছে আৰু এতিয়া আকৌ এইটো বেলি দিম বেলনাটো দি
এনেদৰে অলপ ডাঙৰকৈ বেলি দিম এইটো সব ৰুটিটো বনাই ললোঁ ডাঙৰকৈ আৰু এতিয়া ৰুটিটো এনেদৰে সমানকৈ কাটি ল'ম কাটি এনেদৰে এটা সাইজত বনাই দি আছোঁ এনেকৈ সাইজ এনেদৰে চাৰিওফালে কাটি লৈ আছোঁ ধুনীয়াকৈ ইফালে অলপ কাটি দিলোঁ এতিয়া এনেদৰে সমানকৈ কাটি দি আছোঁ সব এনেদৰে কাটি ল'লোঁ দেখা পাইছে এতিয়া এইখিনিক এনেদৰে মাজেদি সৰু সৰুকৈ টুকুৰা কৰি দিলোঁ গুটিকেইটা এনেকুৱা টাইপৰ কাটি ল'লোঁ আৰু ইয়াতে মাজত দি আছোঁ আৰু অলপ এনেদৰে বেটাৰ দি দিলোঁ দি এনেদৰে অলপ মাজত এনেদৰে অলপ চেপেটা কৰি দিলোঁ এনেদৰে গুটিখিনি নিদিওঁ এনেদৰে মাজত দি দিলোঁ নিশ্চয় দেখা পাইছে এইটো ইয়াতে থৈ দিলোঁ এতিয়া আৰু এটা ল'লোঁ মাজত এনেদৰে অলপ বেটাৰ লগাই দি আকৌ এনেদৰে অলপ আঙুলি দি অলপ চেপেটা কৰি দিলোঁ দি এইটো থলোঁ এইটো প্লেটত ঠিক তেনেদৰে আৰু এটা দেখাই দি আছোঁ দি এনেদৰে দি দিলোঁ দি এনেদৰে মাজত আঙুলি দি এনেদৰে অলপ চেপেটা কৰি দিলোঁ ঠিক তেনেদৰে বাকীকেইটাও বনাই ল'ম গুটিকেইটা পেটিছ বনোৱা হৈ গ'ল সব কিমান ধুনীয়া হৈছে সবকেইটাই এফালে গেছত এটা কেৰাহীত তেল দিছিলোঁ ৰিফাইন তেল আৰু তেলত মই এটা সৰু টুকুৰা দি চেক কৰিলোঁ তেল পুৰা গৰম হৈ আছে এতিয়া মই এটা এটাকৈ পেটিছ এটা দি দিম আৰু গেছৰ ফ্লেমটো মই ল' ফ্লেমতে ৰাখিছোঁ এনেদৰে 4টামান দি দিলোঁ প্ৰথমতে আৰু এইটো উঠাই দি আছোঁ আগতো সৰু টুকুৰাটো উঠাই দি আছোঁ এনেদৰে অলপ লৰাই দিলোঁ একেবাৰে ল' ফ্লেমত ৰাখিছোঁ গেছৰ ফ্লেমটো পেটিছকেইটা চাওক এনেদৰে লেয়াৰ ওলাই আছে নিশ্চয় দেখা পাইছে চাওক কেনেকুৱা টাইপৰ হৈ আছে নিজে নিজে লেয়াৰকেইটা এৰি দি আছে এই চাওক আৰু ফুলিছে আগতকৈ এইটো চাওক কিমান ধুনীয়া হৈ আছে এইটো চাওক এইকেইটা আৰু অলপ টাইম হ'ব দিছোঁ ভিতৰফাল দি ভালকৈ হ'লেহে নমাম আৰু এনেদৰে অলপ লৰাই দি আছোঁ চাওক পেটিছকেইটাৰ কালাৰটো কিমান ধুনীয়া আহিছে নিশ্চয় দেখা পাইছে আৰু পেটিছকেইটা হৈ গ'ল এইকেইটা উঠাই লওঁ চাওক কিমান ধুনীয়া হৈছে এটা প্লেটত মই উঠাই লৈ আছোঁ ঠিক তেনেদৰে আৰু কেইটামান দি আছে ইয়াতে আকৌ 4টা দি দিলোঁ এনেদৰে ওপৰত অলপ তেল এনেদৰে ছটিয়াই দিলোঁ
চাওক এইকেইটা পেটিছৰ চাওক কিমান ধুনীয়াকৈ লেয়াৰ এৰি আছে নিশ্চয় দেখা পাইছে এইকেইটা চাওক ধুনীয়াকৈ লেয়াৰ এৰি আছে আৰু এইকেইটা আৰু অলপ টাইম হ'ব আৰু অলপ পিছত নমাই দিম চাওক পেটিছকেইটা এইকেইটাও হৈ গ'ল এইকেইটাও নমাই লৈ আছোঁ আৰু ধুনীয়া এটা কালাৰো আহিছে এইকেইটাৰো এইকেইটাও নমাই ল'লোঁ ঠিক তেনেদৰে মই আৰু কেইটামান দি আছোঁ এনেদৰে বাকীখিনিও ভাজি লওঁ ভাজিৰ পিছত আকৌ দেখাম আপোনালোকক এনেদৰে অলপ তেল ছিটাই দি দিলোঁ গুটিকেইটা পেটিছ ভাজি দিলোঁ চব কিমান ধুনীয়া হৈছে পেটিছকেইটা চবকেইটা পেটিছে ধুনীয়া হৈছে আৰু ধুনীয়াকৈ লেয়াৰ এৰিছে মই ওচৰৰ পৰা দেখাই আছোঁ কিমান ধুনীয়াকৈ লেয়াৰ এৰিছে চবকেইটা এইফালে চাওক নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ